আমাৰ স্থানীয় ৰাইজে জনোৱা অনুসৰি প্ৰায় 50,000 জনবসতিপূৰ্ণ অঞ্চল এইটো হ'ল ভৱানীপুৰ সৰ্বুক সমষ্টিৰ বগৰীগুৰি অঞ্চল আৰু য'ত এই বেকিনৰ ওপৰেদি এনেকে বিপদসংকুলভাৱে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজলৈকে এনেকে অহা যোৱা কৰে কেনেকে বিপদসংকুলভাৱে এই অঞ্চলৰ মানুহবিলাক যাতায়াত কৰিবলগীয়া হয় প্ৰায় 50,000তকৈ অধিক জনবসতিপূৰ্ণ অঞ্চল এইটো আৰু এই বাঁহৰে নিৰ্মিত এই দলংখনৰ ওপৰেদি তেখেতসকলৰ একমাত্ৰ পথ আৰু অকল এই দলংখনৰ মাজতে এটা ৰহস্য আছে যি ৰহস্যৰ কথা আমি আজি আপোনালোকক কম এই দলঙৰ ওপৰেদি আপুনি যদি খোজকাঢ়ি যায় খোজকাঢ়ি যোৱাৰ লগে লগে আপোনাৰ প্ৰয়োজন হ'ব 10 টকা হয় এবাৰ আপুনি খোজকাঢ়ি যোৱাৰ লগে লগে আপোনাক এই এজন মানুহ বহি থাকে 10 টকাকে লয় খোজকাঢ়ি যোৱাৰ লগে লগে আৰু গাড়ী অহাৰ লগে লগে এখন গাড়ীৰ বাবদ 50 টকা দিব লাগে গাড়ীটো পাৰ হোৱাৰ সময়ত হয় এখন গাড়ী পাৰ হোৱাৰ বাবদ 50 টকা আৰু মানুহ অহা যোৱা কৰোঁতে এই দলঙৰ ওপৰেদি 10 টকাকে লয় একপিনে উন্নয়নৰ ফফলাস্বৰূপ আনপিনে ভাড়াৰ নামত ৰাইজক এনেকে হাৰাশাস্তি তো গোটেই সব মিলাই এই অঞ্চলবাসী কিন্তু এক জমৰ যাতনাত ভুগি থকা এক দৃশ্য এই অঞ্চলটোত আমাৰ স্থানীয় ৰাইজে জনোৱা অনুসৰি প্ৰায় 50,000 জনবসতিপূৰ্ণ অঞ্চল এইটো হ'ল ভৱানীপুৰ সৰ্বুক সমষ্টিৰ বগৰীগুৰি অঞ্চল আৰু য'ত এই বেকিনৰ ওপৰেদি এনেকে বিপদসংকুলভাৱে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজলৈকে এনেকে অহা যোৱা কৰে আমি দৃশ্যাংশ দেখুৱাই আছো এনেকে এবাৰ এই চাইকেল লৈ যোৱাৰ লগে লগে 20 টকা দিব লাগিব এই যিজন মানুহ তাতে বহি আছে তো গতিকে ইয়াৰ এটা বিহিত ব্যৱস্থা হ'ব লাগে আৰু প্ৰথমতে কম যে দলং নিৰ্মাণ হ'ব লাগে লগত কাৰণ এজন মানুহ অহা যোৱা কৰোঁতে 20 টকা যদি দিব লাগে আৰু এখন বাহন চলাচল কৰোঁতে যদি 50 টকা দিব লাগে কেতিয়াবা ৰাইজৰ অসুবিধা হয় তো গতিকে এইটো বন্ধ হ'ব লাগে আৰু চাওক এজন পথচাৰী আছে আমি তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কি ক'ব ডাঙৰ ইয়াতে অহা যোৱা কৰোঁতে পইচা লয় আপোনালোকৰ পৰা কেইটা লয় পইচা লয় তাৰমানে মোৰ বছৰীয়া দিয়া আছে এনে দিন অহা যোৱা কৰিলে এনে কিমান টকা বেলেগৰ পৰা 10 টকা লয় আহাতে 10 টকা যাহাতে 10 টকা মানে 20 টকা অসুবিধা হয় আপোনালোকৰ নিশ্চয় অসুবিধাটো হ'ব পইচা লৈ যদি এদিন হলেও বছৰি কিমান লয় বছৰীয়া তাৰমানে মোৰ ডেইলি দিন যাই থাকবা লাগে আহি থাকবা লাগে সেইকাৰণে কিবা এটা ডিছকাউণ্ট দিছে মোক এইটো একচুৱেলি কিহৰ কাৰণে লয় পইচাটো এই চাউকা যে বনাই আছে এইটো থাকোঁতে যে বনাই আছে নাম হ'ল আক্তাৰ বুলি কয় দাবীটো জনাইছিলে ডাঙৰ ডাঙৰ গিলা জনাইছিলে আমিতো জনা নাই কিন্তু এতিয়ালৈকে দলংখন হোৱা নাই আপোনালোকে অসুবিধাৰ সন্মুখীন হৈ আছে নিশ্চয় অসুবিধা হৈছে ধন্যবাদ এই পথচাৰীৰ মন্তব্য শুনা পালে আচলতে দেখিবলৈ পোৱা যায় যেনেকে এবাৰ খোজকাঢ়ি যোৱাৰ লগে লগে 10 টকা বা যান বাহন লৈ গ'লে 50 টকাকে দিব লাগে স্থানীয় ৰাইজে কিন্তু বহুত অসুবিধাৰ সন্মুখীন হয় দলংখনৰ নিৰ্মাণ হ'ব লাগে কিয়নো এনেকে বিপদসংকুলভাৱে স্থানীয় মানুহবিলাক এই দলঙৰ ওপৰেদি অহা যোৱা কৰে জানিব পৰা মতে এইটো মাপজোখ কৰি লৈছে বনোৱা নাই এইটো কিমান সঁচা ঠিকেই বিধায়কটো মাপছে এই ইলেকশ্যনৰ 5 বছৰ হৈ গ'ল প্ৰায় এই মানুহ আহিছিল হোৱা বুলি কৈছিল আজি MLA ছাৰে তেনেকুৱা কি হ'ল নাজানো চেংচন হোৱা বুলি কৈছিল যোৱাবাৰ বিধানসভা নিৰ্বাচনৰ আগত পিছত আহিছিল মানুহ তাৰমানে হোৱা বুলি যে হ'ব বুলি কৈছিল আজি হ'ব বুলি কৈছিল দলংখন ব্যক্তিগত মানুহ বনাইছে এইটো কি স্থানীয় ৰাইজে বনাই লৈছে নিজাববীয়া নাই 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 নিজে ৰাইজে বনা নাই নিজাববীয়াকে বনাইছে কোনোবা কি হ'ব বুলি কৈছিল এতিয়ালৈকে নহ'লে কি ক'ব একচুৱেলি এয়া উন্নয়নৰ ফপলা হ'ব লাগে বস্তুটো আৰু কি অসুবিধা হৈ আছে হ'লেও ৰাইজৰ সুবিধা হ'ব আৰু একচুৱেলি আৰু এটা কথা ক'ব খুজিছো এই দলঙৰ ওপৰেদি গ'লে এটা মানে মাচুল ভৰিবলগীয়া হয় মানুহ খোজকাঢ়ি গ'লে 10 টকা বা যান বাহন লৈ গ'লে 50 টকা এনেকে এটা মাচুল ভৰিবলগীয়া এইটো একচুৱেলি খৰচ আছে এইটো তাৰমানে বহুত খৰচ কামলা হাজিৰা 500 টকা 600 টকা বা এটা 200 টকা খৰচ দিব লাগে নহয় কামলা হাজিৰা কেইদিন মূৰে মূৰে বানবা লাগে যে ভাঙি গ'ল বনাই দিব লাগিব খৰচ আছে নহয় মানুহ এটা পৰি যাব পাৰে কিন্তু আগতে ঠিক কৰিব লাগিব খৰচ কৰিব লাগে দুৰ্ভাগ্য বুলি কওঁ চৰকাৰৰ কথা কি হয় হেঁতেন মুঠতে আপোনালোকে দলংখন বিচাৰে ৰাইজৰ সুবিধা হ'ব দলং হ'লে 30 টকা লৈছে 30 টকা লয় কিন্তু 50 টকা দিলে আর কি মানে যিমান বাৰ আপ ডাউন কৰে সিমান বাৰে লয় আপনি একবার পার হলে একবার দিল কষ্ট হয় অসুবিধা হয় আপোনালোকৰ অসুবিধা তো আছেই দলংখন বনাব লাগে নেকি বনাব লাগে দলংখন বনালে আমাৰ গাঁৱৰ মানুহবিলাকৰ মানে সুবিধা হয় আপনি ইয়াৰে স্থানীয় স্কুলৰ মানে স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱা কৰোঁতেও পইচা লয়
পইচাটো যে লয় এইটো কিহৰ কাৰণে লয়? এইটো মানে ডাকা ঘাট বুলি কয়, এইটো ঘাট ডাকি লৈছে। ডাকি লৈছে অঁ তাৰমানে দলংখন আহোন বনাই লৈছে আৰু অঁ বনাই লৈছে। এইটো কাৰণে মানে কিবা খৰচ হৈছে তাৰ, এইটো কাৰণে মানে আৰু গভৰ্ণমেণ্টক আৰু কিবা পইচা দে 50 টাকাকে প্ৰতিখন গাড়ী যাওঁতে লয়। অঁ আপ ডাউন আপ ডাউনত 50 টাকা লয়। রিসিভ দিয়ে না? ৰিচিপ্ট নেদে ৰিচিপ্ট নেদে। নেদে। হেল্ল' দলং লাগে পাগড়ে। দলং লাগে হ্যাঁ পইচা লয় পয়সা লয়, পইচা নেই হাইডে যায় তা পয়সা নেয়, পইচা লয় না পয়সা দেয়। অসুবিধা হয় হ্যাঁ কিমান লয়? আপ ডাউন 20 টাকা। আপ ডাউন 20 টাকা হ্যাঁ গাড়ি 30-50। রিসিভ নি দিয়ে না? হ্যাঁ আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱালো। তো গতিকে আজি আমি প্ৰতিবেদন যোগে আমি জনাম যে আচলতে এই বগৰীগুৰি অঞ্চলৰ ভৱানীপুৰ সৰ্বুক সমষ্টিৰ যিটো বেগিনৰ ওপৰত যিটো জলজলি অঞ্চলত যিটো দলং, এই বাঁহৰ সাঁকো, এই সাঁকোটো অতি সোনকালে মেৰামতি হ'ব লাগে আৰু এখন পকী দলং নিৰ্মাণ হ'ব লাগে বুলি স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে, যদিও কাণ খাৰ নাই বিভাগীয় কৰ্তৃপক্ষকে আমি আজিৰ এই প্ৰতিবেদন যোগে আহ্বান জনাম যাতে এই য'ত এই বাঁহৰ দলংখন বাঁহৰ সাঁকোখন আছে ইয়াতে এখন উন্নত মানৰ দলং হওক, যাতে এই স্থানীয় ৰাইজে যি সমস্যাত ভুগি আছে সেই সমস্যা যাতে সন্মুখীন হ'বলগীয়া নহয়। ধন্যবাদ।